এজন বাপে তিনিভাগী প্ৰশ্ন আগবঢ়াই দিছে। যদি আপোনাভাৱে আজ্ঞা কৰে আমি প্ৰশ্ন কেইভাগী পাঠ কৰি দিব বিচৰা হৈছে। আজ্ঞা হ'বনে? কৃষ্ণ কৃষ্ণ। ১ নম্বৰ প্ৰশ্নভাগী হ'ল, এজন ভক্তই ভাগৱত অনুষ্ঠানো পালন কৰে আৰু বিভিন্ন দেৱ দেৱী উপাসনা কৰে, তেখেতৰ মুক্তি হ'বনে? ২ নম্বৰ, মৃতকৰ পৰিয়ালে ছমহীয়া বছৰেকীয়া নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰিবনে নোৱাৰে? ৩ নম্বৰ প্ৰশ্ন, দেৱ দেৱীৰ সন্মুখত নাম প্ৰসংগ বা ভাওনাৰ মহত্ব আছেনে? প্ৰথম প্ৰশ্নৰ উত্তৰ যে এজন ভক্তই ভাগৱত অনুষ্ঠান পালন কৰে, বিভিন্ন দেৱ দেৱী উপাসনা কৰে, তেখেতৰ মুক্তি হ'বনে? গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে শাস্ত্ৰসন্মতে আমাক দৰ্শন দিছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, এক ঈশ্বৰ কৃষ্ণক এৰি, ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে, এক ঈশ্বৰ কৃষ্ণক এৰি আন দেৱতাক যদি ভজনা কৰা যায়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ দৰ্শনটো দিছে। কুকুৰৰ লান যে ধৰি মোৰ হজনে, খোজে সিন্ধু তৰিবা তেওঁৰ কৰ্মটোক কুকুৰ এটাৰ লগত তুলনা কৰিছে। অৰ্থাৎ এজন ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটো ঘৰ বাৰিষা সাগৰত পানীত দলি মাৰি দি নিজেও সাগৰৰ পানীলৈ জাপ মাৰি কুকুৰটোৰ নেগুৰডালত ধৰি সেই বিশাল সমুদ্ৰ পাৰ হৈ যাবলৈ যিটো চেষ্টা কৰে, সেই চেষ্টাটো বৃথা চেষ্টা। মানুহজনো পাৰ হ'ব নোৱাৰে, কুকুৰটো সিপাৰলৈ যাব নোৱাৰে, দুয়োটা সেই পানীত ডুবি মৰিব লগা হয়। সেইকাৰণে প্ৰথম প্ৰশ্নৰ উত্তৰৰ কৰ্মটো হ'ল সেইটো, আৰু সেই কৰ্মটোত অৱস্থান কৰা ব্যক্তিসকলৰ কি হ'ব? ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম। যিহেতু এজন ভক্তই ভাগৱত অনুষ্ঠানো পালন কৰে বুলি কৈছে, সেইকাৰণে ভাগৱত মানে হ'ল কৃষ্ণ তত্ত্ব। মানে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, মানে ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান কৰা। ভাগৱতো পাঠ কৰে, ভাগৱত অনুষ্ঠানো কৰে, আকৌ অন্য দেৱ দেৱীৰ স্থানত গৈ নাম প্ৰসংগো কৰে। ১ নম্বৰ আৰু ৩ নম্বৰ দুইটা প্ৰশ্নৰ উত্তৰ একেটাই, কাৰণ সামঞ্জস্য আছে প্ৰশ্ন দুটাৰ লগত ইটোৰ সিটোৰ। গুৰুজনাই কৈছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মোৰ মতি। সেইজনেই হ'ল অধম আৰু সেইজনেই হ'ল মূঢ়মতি। ৮৪ নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে হৈবে কৌতপতি। তাৰমানে তেওঁৰ মুক্তি নহয়, ৮৪ লক্ষ বাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰি এই সংসাৰত দুখ ভোগ কৰিব লাগিব। ১ নম্বৰ আৰু ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো গুৰুজনাই শাস্ত্ৰসন্মতে আমাক এনেকৈ দিছে। বাকী ২ নম্বৰ প্ৰশ্নটো যে মৃতকৰ পৰিয়ালে ছমহীয়া বছৰেকীয়া নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে বুলি একেষাৰে যদি কয়, শাস্ত্ৰসন্মতে গ'লে পাৰিব। যে ছমহীয়া বছৰেকীয়া যোৱা নোযোৱা কোনো কথা নাই, ১২ নম্বৰ দিনটোতে তেওঁ সম্পূৰ্ণ শুদ্ধ হৈ যায়। ১২ নম্বৰ দিনটো ভকত যোৱাৰ পাছতে তেওঁ ৰাতিৰ বেলালৈ ধৰ্মীয় অনুষ্ঠানত গৈ অংশগ্ৰহণ কৰিব পাৰে। ই শাস্ত্ৰসন্মত। প্ৰথম স্কন্ধতে আমাক খুব সুন্দৰভাৱে কৈছিলে। আৰু এটা কথা, মৃতকৰ পৰিয়ালে
একাদশ দিৱসত যিটো কৰ্ম কৰিব তাৰ পাছতে ছমাহত ছমহীয়া বছৰেকৰ মূৰত বছৰেকীয়া এইকেইটা কৰাৰ কথা ভাগৱতৰ পদবন্ধে ক'তো কোৱা নাই। চতুৰ্থ স্কন্ধ পুৰঞ্জন উপাখ্যানত কৈছে দেৱঋষি নাৰদৰ দ্বাৰা কথাখিনি প্ৰকাশ কৰা হৈছে। বৃথা কথা কৈ কৃষক মৰস শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী হৰাধে কুকে নবাধৈ কৃষক নুবুলি হৰি। বৃথা কথা কৈ কৃষক নৰস, 3খনমান শৰাই সজাব লাগিব, ভোজনী লাগিব, মুণ্ডন কৰিব লাগিব, ছমহীয়া পাতিব লাগিব, বছৰেকীয়া পাতিব লাগিব। এই আলোচনাবিলাক যে হৈ থাকে এই আলোচনাবিলাক হ'ল বৃথা কথা। কেলে মৰিছ এইবিলাকৰ মাজত সোমাই সোমাই? এইবুলি শাস্ত্ৰই আমি সমস্ত জনা কলিৰ মলমতী মনুষ্যক জ্ঞান দিছে। ভোজনী হৰাধে কুকে নবাধৈ, এইবিলাকে কুকে তৰাব নোৱাৰে। কৃষক নুবুলি হৰি, কিয় তই হৰি নামত শৰণ লোৱা নাই, আশ্ৰয় গ্ৰহণ কৰা নাই, এইবিলাকে তোক তৰাব নোৱাৰে। কোন ভাগৱতে ভোজনী হৰাধে নেৱ যজমান যজি। ভাগৱতৰ ক'ত ক'লে, কোন পদে ক'লে, কোন ছবি চন্দ্ৰ, কোন দুলৰী চন্দ্ৰই ক'লে নেৱ যজমান যজি? যজমান যজি মানে ছমহীয়া কৰা, বছৰেকীয়া কৰা। সেই নিয়মবিলাক পালন কৰি কোন ভাগৱতে ভোজনী হৰাধে নেৱ যজমান যজি, আকৌ পঢ়িবাকো শুনিবে নোৱাৰে কাম কৰে গজ গজি। এইবিলাক পালন কৰিবলৈ কৈছে নে নাই কোৱা? এই কথাটো ভাগৱতত যদি ওলাই কেনেবাকে নকৰিবলৈ কৈছে বুলি, এওঁলোক আকৌ আহিলে ভাগৱতী, তেওঁলোকে আমাক নকৰিবলৈ ক'বলৈ, আমি ইমান দিনৰ পৰা পালন কৰি আছোঁ, সেইবিলাক নকৰিবলৈ ক'লে আমি নকৰিম নি? বোপা ককাৰ পৰা চলি অহা নিয়ম পৰম্পৰা কেলে নিমানি মানি নিয়া? এওঁলোকে ক'লেও কওক। এই বুলি যিসকলে নুশুনি উঠি যায় তেওঁলোকক কাণত কৰে গজ গজি বুলিছে। অৰ্থাৎ সেই সঁচা কথাবিলাক তেওঁলোকে শুনিব নিবিচাৰে, কাণত ঠহৰ ঠহৰকে ধৰে বুলি কৈছে ভাগৱত। গতিকে বাপে সোধা প্ৰশ্নৰ উত্তৰ যে ভাগৱতে আমাক ছমহীয়া বছৰেকীয়া পাতিবলৈকে কোৱা নাই। তেনে ক্ষেত্ৰত আপুনি মই ছমাহত নামঘৰলৈ যাব পাৰিম নোৱাৰিম, উত্তৰটো তাতে সোমাই আছে যে যাব লাগে নে নালাগে। অৰ্থাৎ প্ৰথম স্কন্ধত ক'লে ৰাম একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। এক মুহূৰ্তৰ কাৰণে যে কৃষ্ণ নাম শুনিলা, তাৰ বাহিৰে জীৱনটো যিমান বয়স পাৰ কৰিলা কৃষ্ণ নাম নুশুনাকৈ সকলোখিনি বিফল সময়। তোমাৰ বয়স কিমান? 60 বছৰ, কিন্তু আজিৰ দিনটোতহে কৃষ্ণ নাম ভকতৰ সংগ ল'লা। কিমান সময়? মাত্ৰ 1 ঘণ্টা। সেই 1 ঘণ্টাতে যদি তোমাৰ মৃত্যু হৈছে, আৰু সেই 1 ঘণ্টাত লাভ কৰা কৃষ্ণ নাম মহাভক্তি যদি তুমি হৃদয়ত অনুধাৱন কৰি প্ৰত্যেক মুহূৰ্ততে ভাবি আছা কৃষ্ণ নাম, ভাবি থাকোঁতেই যদি তোমাৰ মৃত্যু হৈছে, তুমি তৰি যাব পাৰিবা, তোমাৰ মুক্তি। আৰু যদি কৃষ্ণ নাম ভাৱনাৰ ব্যতিৰেকে অন্য চিন্তাৰে তোমাৰ মৃত্যু, তেতিয়াহ'লে চতুৰ্থ স্কন্ধত পুৰঞ্জনৰ স্ত্ৰীৰূপ প্ৰাপ্তি, পঞ্চম স্কন্ধত ভৰতৰ জড়ভৰত, তাৰপিছত হৰিণ ৰূপ আদি আদি জন্মবিলাক যেনেকৈ ভাগৱতে সত্য বুলি প্ৰকাশ কৰিছে, আমিও ঠিক তেনেকৈ বাকী সময়খিনি কৃষ্ণ নামৰ বিপৰীত চিন্তাৰ মাজত যদি মৃত্যু হয়, তেতিয়াহ'লে তাৰ অধোগতি বুলি কৈছে। সেইকাৰণে আমি প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ নাম ভকতৰ সংগৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ চেষ্টা কৰিব লাগে। যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিকি অপবিত্ৰ। যিটো বাক্যত কৃষ্ণ নামটো নাই, সেই বাক্য চোৱা পাতনিতকৈ লেতেৰা। যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সি বাক্যে সৰৈ পাপ জনসমূহৰ।
যি বাক্যত কৃষ্ণ নাম আছে সেই বাক্য শ্ৰৱণ কৰিলেও জীৱৰ মুকুতি হয়, মংগল হয়। সেইকাৰণে সমাজ ব্যৱস্থাত কি কৰে আপোনালোকে চাব, যে সমাজ ব্যৱস্থাত কোনোবা এজন বাপ আহিলে, অশইকীয়া আহিলে নিবলৈ আহিলে, ভালে আছে, ভাল, বহক বহক, ইয়াতে বহক, এনেকুৱা এটা সম্ভাষণ হয়। আৰু সেই একেটা সম্ভাষণকে কোনো এখন সমাজলৈ যাব, বোলে কৃষ্ণ শইকীয়া বাপ আহিলে, এই কৃষ্ণ নামটোৱেহে সম্ভাষণটো জনায়। বোলে কৃষ্ণ শইকীয়া বাপ ভালনে? গগৈ বাপ কৃষ্ণ, বহুত দিন দেখা নাই। এই সম্ভাষণটো হয় জনে সিজনক জনে। এইখিনি হ'ল শাস্ত্ৰসন্মত। ক'ব নোৱাৰি নহয়, সেইজনৰ লগত কথা পাতি থাকোঁতে মৰিব পাৰে। সেইকাৰণে ভাৱনাটো কৃষ্ণকেন্দ্ৰিক। এইটো হ'ল ভক্তি। গুৰুজনে সেইটো দৰ্শনহে আমাক দিছে। গতিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কৃষ্ণ নাম আশ্ৰয় কৰাটোৱে হ'ল জীৱৰ মুক্তিৰ পথ। আৰু তাৰে বিষয়ে আজি দশম স্কন্ধে আমাক সুন্দৰভাৱে দৰ্শনটো দিব। আমি সেই কথাখিনি পদৰ মাধ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰা হ'ব। এই যে দেৱ দেৱীৰ সন্মুখত নাম প্ৰসংগ, ইয়াৰ বিষয়ে আৰু এজোপা ঘোষাই আমাক এনেকৈ কৈছে, বচনে কেৱল মাত্ৰ হৰিত হৰন্দয়, চিত্তে আন দেৱক ভজয়, জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, হৰি তাৰ সন্তোষ নহয়। বচনে কৃষ্ণ কৃষ্ণ বুলিয়ে কৈ আছে, অৰ্থাৎ গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ শৰণে লৈলো শৰণ, গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ শৰণে লৈলো শৰণ। নামাচাৰ্য নাম লগাই দিলে, বাকীসকলে সুন্দৰভাৱে সহযোগিতা আগবঢ়ালে, কিন্তু স্থানডোখৰ ক'ত আছিল? সৰস্বতী পূজা দিন। সেইকাৰণে বচনে কেৱল মাত্ৰ হৰিক শৰণ লয়, মুখেৰে বাক্যৰে কৃষ্ণ বুলিয়ে কৈছে, কিন্তু চিত্তে আন দেৱক ভজায়, অন্য দেৱতাক ভজনা কৰি আছে। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়, তেওঁক সিদ্ধি লাভ নহয়, হৰি তাৰ সন্তোষ নহয়, হৰিয়ে তেওঁক কৃপা নকৰে। আৰু ভাওনা কৰা, গায়ন বায়ন কৰা, ভাওনা কৰা ভাৱৰীয়া সমস্তজনে খুব সুন্দৰভাৱে কথাখিনি জানেই। আমি তথাপিতো বাপজনাই সোধাৰ কাৰণে সেই ভাওনাৰ প্ৰসংগটো অকণমান মাত্ৰ চুই দিব বিচৰা হৈছে, যে গায়ন বায়ন যেতিয়া আঁৰ কাপোৰৰ ভিতৰ ফালে থাকে, আঁৰ কাপোৰৰ আঁৰত যেতিয়া গায়নজনে শ্লোক ভাগি পৰিৱেশন কৰে, শ্ৰীমদ যশোদা সুত পদ কমল নাস্তি ভক্তি নৰাণম। শুনিছেনে আপোনালোকে? এই কথাখিনি ভাওনা চালে শুনেনে? খুব সুন্দৰভাৱে যেতিয়া সেই শ্লোক ভাগি পৰিৱেশন কৰে, তাৰ অৰ্থ হ'ল যে জেইচাং শ্ৰীমদ যশোদা সুত পদ কমলে নাস্তি ভক্তি নৰাণম, অৰ্থাৎ সেইসকল নৰ মানে মনুষ্যই শুনা, কোনসকল যিসকলৰ যশোদাৰ পুত্ৰ দৈৱকীৰ নন্দন কৃষ্ণৰ চৰণত যাৰ ভক্তি নাই, তেওঁলোকে শুনে। তাৰমানে ভক্তি মানে কেৱল কৃষ্ণৰ নাম। কৃষ্ণৰ চৰণত যাৰ ভক্তি নাই, সুদৃঢ় বিশ্বাস নাই, তেওঁলোকে ইয়াৰ দ্বাৰা কথাখিনি বুজিবলৈ চেষ্টা কৰা। ভাওনাটোত সেইটোৰ দ্বাৰা উপস্থাপন কৰা হয় কাহিনীটো। ভাওনাৰ কাহিনী হ'ল ক্ৰিয়া। এতিয়া প্ৰশ্নটো সেইখিনিৰ পৰা আৰম্ভ হৈছে, যে যিসকলে ইমান সুন্দৰভাৱে গায়ন বায়ন পৰিৱেশন কৰে, যিসকল ভাৱৰীয়াই ইমান সুন্দৰভাৱে ৰাতি 2মান বজালৈকে ভাও কৰে, তাৰ পাছত দুপেকমান গলাধকৰণ কৰি কিন্তু ঘৰলৈ আহে। যিজনে কৃষ্ণ ভাওটো লয় তেওঁ দুপেকমান মাৰে, যিজনে ৰজাৰ ভাওনাত ভাও ল'ব তেওঁ আকৌ দুপেকমান মাৰিব। এনেকৈ গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি কোনো জীয়াই ৰাখিব নোৱাৰোঁ। সেইসকলে ক'লে যিসকল কৃষ্ণৰ চৰণত ভক্তি নাই।
আমি য'ত ভাওনা ভাগি পাতিছোঁ সেয়া যদি দুৰ্গা পূজাৰ মণ্ডপ হয়, সেয়া যদি সৰস্বতী পূজাৰ মণ্ডপ হয়, সেয়া যদি লক্ষ্মী পূজাৰ দিনা হয়, তেতিয়াহ'লে কৃষ্ণৰ চৰণত ভক্তি এতিয়া নাই কোনসকলৰ? ভাৱৰীয়াসকলৰ, গায়ন বায়নসকলৰ নে চাবলৈ যোৱাসকলৰ? উত্তৰটো তাতেই সোমাই আছে। যিসকলে বায়ন কৰিব তেওঁলোকৰ কৃষ্ণৰ চৰণত ভক্তি নাই, সেইকাৰণে সৰস্বতী পূজাৰ দিনা পাতিছিল। তাৰমানে 1500মান টকা পাম, ঘৰখন চলি যাব। সৰস্বতী পূজাৰ দিনা নামাচাৰ্যজনে সেইকাৰণে নাম লয়, কাৰণ সৰস্বতী পূজাৰ দিনা মাননিটো বেছিকৈ পায়, সেইকাৰণে সেই পইচাৰে ঘৰখন চলিব। কিন্তু মাধৱ গুৰুজনে শাস্ত্ৰত, নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে কৈছে, শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি, ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি। সেই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে নিজৰ মহত্বটো বখানিবলৈ গৈ গুৰুজনাক য'তেই ত'তে ব্যৱহাৰ কৰে। দিহানামষাৰ যে গায়, কি বুলি গায়? জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম, তোহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোহো প্ৰণাম। গুৰুজনাই কোনদিনা মূৰ্তি পূজা কৰিবলৈ কয়? গুৰুজনাৰ জন্মদিনাই মূৰ্তি খহি পৰিছে। মূৰ্তিৰ দুৰ্গা দেৱীৰ আগত থকা বন্তি গছ নুমাই গৈছে গুৰুজনা যেতিয়া জন্ম হৈছে। এইটো যদি পঢ়িবলৈকে পালো বিদ্যালয়, তাহলে সেইজন ল'ৰাই ডাঙৰ হৈ বায়ন কৰিলো বুলি তেওঁ গৈ আকৌ গুৰুজনাক গৈ তাত যদি উপস্থাপন কৰে, তেতিয়াহ'লে আমি গুৰুজনাৰ কৃষ্টি সংস্কৃতি ধৰ্মক ক'ৰ পৰা কোন দিশেৰে লৈ গৈছো কিন্তু চিন্তা কৰাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে। আৰু দেখিছে আজি 3 দিনমান আগত তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰিবলৈ লৈছে। আমি অসমীয়াবিলাকে সেইবিলাকত লাগি থাকোঁতেই যাব যে অসমখন কাৰ হাতলৈ গৈ আছে। প্ৰত্যেকটো দৰ্শন ভাগৱতে আমাক দি আছে, কিন্তু আমি নপঢ়ো, নুশুনো, নুবুজো, নলওঁ গম। আমি অসমীয়া, সকলো আছিল, সকলো আছে। কিহৰ দুখীয়া অসম? আমি কিহৰ দুখীয়া? সকলো আছে, কিন্তু আজি আমি ঘৰতে দুখীয়া হ'ব লগা হৈছে সকলোবিলাক থাকিও। কাৰণ আমাৰ পৰিৱেশন শৈলী, আমাৰ উপস্থাপন শৈলী প্ৰত্যেকটো বিকৃত হৈ গৈ আছে। সেইকাৰণে আমি শুদ্ধ দৰ্শনটো আশ্ৰয় নকৰাৰ বাবে আপুনি মই অসমখন এদিন বুলি ক'লে নাই, প্ৰায় গ'লে। আৰু এতিয়া এই যে বাপজনে সুধিলে নাম প্ৰসংগ কৰাজনে মুক্তি পাবনে? শাস্ত্ৰই ক'লে নাপায়। সেই প্ৰশ্ন ভাগি হয়তো আপোনালোকৰ আমাকো কৰিবলৈ মন যাব পাৰে যে গগৈ বাপ, আপুনিওতো খনামুখৰ পৰা আমাৰ এই নাজিৰা গড়আলি গোহাঁইগাঁৱলৈ আহিছে, পিছে আপুনি পইচা কিমান ল'ব? এইটো হয়তো আপোনালোকৰো জানিবলৈ মন যায়, আপোনালোকৰো সুধিবৰ মন যায় যে গগৈ বাপ, আপুনি ইয়ালৈ আহিলে এতিয়া পইচা কিমান ল'ব? যিটো প্ৰত্যেক উদ্যোক্তা মণ্ডলীৰ বিষয়ববীয়া বা সেউকীয়া আমাক যোগাযোগ কৰোঁতে সোধে। আৰু তেনেধৰণৰ নাজিৰাত আপোনাসবৰী নাজিৰা অঞ্চলত আমি অতি কমেও 5ভাগমান অনুষ্ঠান ইতিমধ্যে কৰি যোৱা হ'ল। আৰু সেইসকল বাপাক যদি সোধে যে গগৈ বাপে পইচা কিমান লয় অনুষ্ঠান কৰাৰ বিনিময়ত, তেওঁলোকে সুন্দৰভাৱে আপোনাসবক উত্তৰটো দি দিব যে কৃষ্ণ নাম আশ্ৰয় কৰাটো জীৱৰ ধৰ্ম। আৰু সেই ধৰ্ম আগবাঢ়ি যাওঁতে কোনো সমাজৰ পৰা উদ্যোক্তা মণ্ডলী তথা সেউকীয়ে সেই ব্যক্তিজনক কিবা এটা দিয়ে, সেই কিবাটোত যদি আমি চুক্তি কৰোঁ তেতিয়াহ'লে সি হ'ল অধৰ্ম। যদি চুক্তিটো কৰা হয় সি হ'ল অধৰ্ম। আৰু কৃষ্ণ নামৰ মহিমাত হ'ল তুমি নিবিচৰাকৈ বিচৰাখিনি পাবা, তুমি যেতিয়াই বিচাৰিবা বিচৰাখিনি নোপোৱা। সেইকাৰণে শাস্ত্ৰৰ সেই কৰ্ম ধৰ্মটো আমি বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। আমি সবাৰো চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। আৰু কৃষ্ণ নামৰ যি মহান মহিমা, আৰু এভাগী প্ৰশ্ন কৰিছে, আমি এভাগী প্ৰশ্ন পাছলৈ যাম। পুনৰ 10ম স্কন্ধৰ পদবন্ধে আমাক কোৱা কথাখিনি আমি অকণমান আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। যে পৰীক্ষিতৰ জন্ম হোৱাৰ পাছত যেতিয়া তেওঁ অভিশাপিত হ'ল, অভিশাপ হোৱাৰ পাছত শুকগুৰুৰ চৰণ কমলত পৰীক্ষিতে সুধিব বিচাৰিছে যে গুৰুজন, তুমি ইমান পৰে যাৰ নাম আশ্ৰয় কৰিলে জীৱৰ মংগল হ'ব বুলি কৈ আছা, সেইজন কৃষ্ণদেৱৰ জন্ম বিষয়ক কথাখিনি মোক তুমি অৱগত কৰাচোন। এনেকৈ জানিব বিচৰাৰ লগে লগে পদে খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে আমাক। শুনি মুনি বুলি লন্ত ধন্য পৰি
মাধৱৰ কথা তই একান্ত ভৈল চিত কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবা কৱাৰম্ভিলাসুকে ৰাজন তুমি যি প্ৰশ্ন কৰিছা তাৰ বিষয়ে আমি কওঁ শুনা এই বুলি শুকগুৰুৱে আগবাঢ়িছে এৰা উপজিলা ৰাজা শুয়া দৈত্য অসংখ্যাত বলৰদৰ ৰূপতে কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈ নাধেনু ৰূপ ধৰি এটা সময়ত যেতিয়া ভূখণ্ডত এটা সময় মানে সেই সময়টো দাপৰ যুগ বুলি কোৱা হৈছে সেই সময়খিনিত যেতিয়া ভূখণ্ডত ডাঙৰ ডাঙৰ দৈত্য অসুৰৰ বল বিক্ৰমত সাধু সন্তই ত্ৰাহি মধুসূদন দেখিব লগা হৈছিল তেতিয়াই বসুমতীৰ উদ্ধাৰৰ বাবে ভক্তক উদ্ধাৰৰ বাবে ভগৱন্ত পুৰুষে চিন্তা কৰিছে আৰু সেই চিন্তাটো ভগৱন্তই কিয় কৰিছে কাৰণ বসুমতীৰ নিচিনা এগৰাকী ভক্তই গাই গৰুৰ ৰূপ ধাৰণ কৰি তাৰ উত্তৰ বিচাৰি ব্ৰহ্মাৰ ওচৰত শৰণ গ্ৰহণ কৰিছে আৰু তেতিয়া ব্ৰহ্মাই কি কৰিছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশ সহিতে গৈলা ক্ষীৰোদধি ব্ৰহ্মাই চিন্তা কৰি ৩৩ কোটি দেৱ দেৱতা ব্ৰহ্মা সহিতে বসুমতীক লগত লৈ ক্ষীৰ সাগৰৰ তীৰত গৈ উপস্থিত হ'ল লাগিলা মন্ত্ৰে মাধৱক ৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ব্ৰহ্মাই ভগৱন্তক চিন্তা কৰিলে স্তুতি কৰিলে আৰু অন্তত আকাশবাণী প্ৰকাশ হ'ল আকাশবাণীত কি বুলি প্ৰকাশ হ'ল ব্ৰহ্মাদেৱে বুজিলে আৰু ব্ৰহ্মাদেৱে সেই সমস্তখিনি কথা ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিলে এই নামে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনিও কদে ভগন সেই ৩৩ কোটি দেৱ দেৱতা তোমালোকে শুনা মই যে অলপ আগতে পৰম ব্ৰহ্ম ইক্ষতত্বক চিন্তা কৰিলোঁ তেওঁ মোক নিৰ্দেশ কৰিলে কি বুলি সংহাৰী বাহৰি পৃথিৱীৰ মহাভাৰ তুমি সবু হোৱা যদুকুলে অৱতাৰ তেওঁ উন্নতি পলমে সন্তক উদ্ধাৰৰ বাবে অৱতাৰ ধাৰণ কৰিব আৰু তোমৰা সবকো বসুদেৱৰ গৃহত তোমৰা সবকো যদুকুলত অৱতাৰ ধাৰণ কৰিবৰ বাবে ভগৱন্ত পুৰুষে নিৰ্দেশ কৰিছে বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ যে বসুদেৱৰ গৃহত গৈ সেই নাৰায়ণ তত্ত্বই জন্ম গ্ৰহণ কৰিব এই কথাটো শুনি দেৱতাসকল অতিশয় আনন্দিত হ'ল তাৰপিছত বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি হৈবা উৎপত্তি যোগমায়াৰ ফালে চাই ব্ৰহ্মাদেৱে নিৰ্দেশ কৰিছে যে বিষ্ণুৱে মোক এই বুলি কৈছে যে সেই মায়া তুমি গৈ নন্দ যশোদাৰ গৃহত যোগমায়া হিচাপে জন্ম গ্ৰহণ কৰি ভগৱন্তই বিচৰা ধৰণে নিৰ্দেশ পালন কৰিব লাগে এই বুলি ব্ৰহ্মাৰ দ্বাৰা ভগৱন্ত পুৰুষে ৩৩ কোটি দেৱ দেৱতাক উপদেশ প্ৰদান কৰিলে নিৰ্দেশ প্ৰদান কৰিলে তাৰপাছত এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলা আশেষ
বসুমতীক ক'লে তুমি চিন্তা কৰিব নালাগে, তোমাৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈছে, তোমাৰ দুখ মোচনৰ বাবে অনতি পলমে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিয়ে বসুদেৱৰ গৃহত আহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিব। তাৰপিছত খন্দিবা তোমাৰ মহাদুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বসুন্ধৰি। তুমি আৰু এতিয়া চিন্তা কৰি থাকিব নালাগে। এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰ, শুনিও ক যেন কথা ভৈলা তত। এনেকৈ সকলো নিজৰ নিজৰ স্থানলৈ গ'ল আৰু সেই ৰাজন পৰীক্ষিত। তাৰ পাছত কি হ'ল তোমালোকে শুনা। দৈৱকীৰ লগত বসুদেৱৰ বিবাহ। দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত। আপোনালোকে ৰাসটো চাইছে যে ৰাসত খুব সুন্দৰভাৱে এই কথাখিনি প্ৰকাশ হয় আৰু প্ৰকাশ হোৱা এই কথাখিনি দশম স্কন্ধৰ আদি চোৱাত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে স্বৰ্গতকৈও এখন অতীব মনোৰম নগৰ এই পৃথিৱীত আছিল। সেই নগৰখনৰ নাম হ'ল মথুৰা। আৰু সেই মথুৰাতে দেৱতুল্য এজন যদুবংশৰ ৰজা আছিল, নাম যদুপতি সুৰ, অৰ্থাৎ দেৱতাৰ সমান। তাহালে তনয় বসুদেৱ মহামতী, তেওঁৰ পুত্ৰ হ'ল বসুদেৱ। আৰু সেই বসুদেৱৰ লগতে কংসই তেওঁৰ ভনীয়েক দৈৱকীক বিবাহ কৰাই দিছে। আৰু সেই বিবাহ কৰাই দিয়াৰ পাছত কংসই সেই ৰথখনৰ বাঘজৰী নিজে হাতেৰে ধৰি ৰথখন চলাই গৈছে, যে থৈ আহোঁগৈ মোৰ ভগ্নী আৰু বৰক নিজৰ ঘৰত। এই বুলি যেতিয়া ৰথ চলাই গৈ আছে তেতিয়াই কংসই আকাশবাণী শুনা পাইছে, এৰা জাকলৈয়া জাস কংস শুনৰে অজ্ঞান, এহিৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ। আমাৰতো আকাশবাণী কৰে ৰাস হলে মানে, শুন খেৰ অবুধ কংস, যি ভগিনী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই। সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অৱলীলা। অষ্টম সন্তানে বধ কৰিব মানে কৃষ্ণ তত্ত্ব, নাৰায়ণ তত্ত্ব। সেই নাৰায়ণ তত্ত্বই আহি যেতিয়া জন্ম গ্ৰহণ কৰিব আৰু তাৰ হাততেই তোৰ মৃত্যু হ'ব। এতিয়া কংসক যে আকাশবাণী কৰিলে, অবুধ কংস মানে অজ্ঞানী। বুধ মানে জ্ঞান, অবুধ মানে অজ্ঞান। নিজকে পাহৰিছ মূৰ্খ কংস তই, তই নিজক পাহৰি গলি। নিজক পাহৰি যোৱা মানে তই যে আত্মা, তই যে শৰীৰ নহয়, এই কথাটো তই পাহৰি গলি। আৰু পাহৰি কি কৰিলি, তোৰ ভগ্নীৰ লগত কি দিলি, ৰাম ৰত্নে জাতিস্কাৰ ৰথ দুই নৱশত, উচৰ্গী যৌতুক দিলা কন্যাৰ লগত, 15,000 ঘোঁৰা 6,104 দিলা 200 দাসীয়াতি সুকুমাৰী। এনেকৈ তই যৌতুক দিলি। তাৰমানে শাস্ত্ৰত তেতিয়াৰ পৰা যৌতুক প্ৰথাটো আছে। এতিয়া সেই যৌতুক প্ৰথাটো ভাল নে বেয়া, শাস্ত্ৰই কৈছে বেয়া, মানে অবুধ কংস তই সেইবিলাক দিব নালাগিছিল। সেইবিলাকৰ বিপৰীতে তই কৃষ্ণ নাম অৰ্থাৎ সৰ্বশক্তিমান ঈশ তত্ত্বৰ চৰণ চিন্তা কৰি তোৰ ভগ্নী দৈৱকীক বসুদেৱৰ লগত বিয়া দিব লাগিছিল। কাৰণ বসুদেৱ হ'ল এজন মহাসন্ত। সন্তই সেইবিলাক নিবিচাৰে, কিন্তু তই নিবিচৰাকৈ সেইবিলাক দি দিলি যিবিলাক তেওঁৰ কাৰণে অপ্ৰয়োজনীয়। দ্বিতীয়তে সিদ্ধান্তটো দিছে যে তই আশ্ৰয় কৰিব লাগিছিল নিৰামিষ আহাৰেৰে ভক্তক সেৱা নিবেদন কৰিব লাগিছিল। তই কিন্তু ভক্তক সেৱা নিবেদন কৰিলি আমিষ আহাৰেৰে। তাৰমানে ৰক্তৰঞ্জিত আহাৰ তই অতিথিক সেৱা কৰিলি। সেইকাৰণে আকাশবাণীয়ে কৈছে শুন খেৰ অবুধ কংস, তই ইমানেই অজ্ঞানিক হৈ গলি কিয় যে তই অতিথি দেৱো ভৱ অতিথিক সেৱা আগবঢ়াব লাগিছিল ঈশ্বৰৰ নামেৰে সাত্বিক আহাৰেৰে। এতিয়া আমাৰ সমাজত সেইখিনিয়ে চলি আছে। পুত্ৰলৈ বিয়া কৰাবলৈ হ'লে ছাগলী এটা এনেই মৰে, পুত্ৰৰ বিয়া কৰাবলৈ হ'লে হাঁহ 15টামান এনেই মৰে।
পুত্ৰৰ বিবাহত 15টামান ব্ৰইলাৰ এনেই মৰিব লগা হয়। সেইকেইটা একো দুখ নাই নহয়। আলহীয়েতো কোৱা নাই মাছ মাংস নহ'লে কি বিয়া খাবি বুলি কৈছে নেকি? নাই কোৱা। নোকোৱা স্বত্বেও আপুনি মই ষ্টেটাছ মিলাবলৈ যাওঁ। সেইটোৱে হ'ল গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ বিপৰীত, অৰ্থাৎ অসংস্কাৰী নিয়মটো সেইটোৱে। যিটোক লৈ অলপ দিনৰ আগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত খণ্ডযুদ্ধ হৈ আছিল। টাইপাসকলে নিশ্চিতভাৱে কৈছে, অৰ্থাৎ আহোমসকলে, আমিও আহোম সম্প্ৰদায়ৰ, আহোমসকলে নিশ্চিতভাৱে কৈছে যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই যিটো নিয়ম কৰিছিল ধৰ্ম বুলি, তাত 100টা কুকুৰা বলি দিয়া হয়। কিন্তু শংকৰ গুৰুজনাই কৈছে বিনা কাৰণত নিৰীহ প্ৰাণীৰ হত্যা কৰাটো ধৰ্ম নহয়। সেইটোতে গণ্ডগোলটো লাগি আছে। যদি 100টা কুকুৰা এনেই বধ হয় সেইটো ধৰ্ম বুলি কয়, গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ আশ্ৰয়ীসকলে সেইটো নিয়ম পালন কেতিয়াও নকৰে। সেইটো বুজিবলৈ তেনেই সহজ। গতিকে তাক লৈ খোৱা কামোৰা কৰি লাভ নাই। ৰক্ত ৰঞ্জিত আহাৰ ভকতে গ্ৰহণ নকৰে, ঈশ্বৰৰ দাসে গ্ৰহণ নকৰে, তেনে ক্ষেত্ৰত তাক কটিয়াই খুৱাবলৈ বা নোখোৱাৰ কাৰণে গালি কৰাৰ অধিকাৰটো কোনো কাকো দিয়া নাই। সেই ব্যৱস্থাখিনি কংসই পালন কৰা ভগ্নী দৈৱকীৰ লগত যিখন বিয়া, সেই বিয়াখনত কিয় অথন্তৰ ঘটিব লগা হ'ল সেই দৰ্শনটো আমাক দিছে। আৰু কংসক সোঁৱৰাই দিছে ভগৱন্ত পুৰুষে যে তই যাক বিয়া কৰাই নকৰিব লগা কৰ্মত অৱস্থান কৰি মোক পাহৰি গ'ল, মই যে আত্মা এই কথাটো যে পাহৰি গ'লি, গতিকে মনত ৰাখিবি যে এই গৰ্ভত জন্ম হোৱা 8ম সন্তানে তোক কিন্তু বধ কৰিব, তই সাৰিব নোৱাৰিবি এই অপৰাধটোৰ কাৰণে। আৰু সেইদিনাৰ পৰা কংসৰ অৱস্থাটো কি হ'ল আপোনালোকে জানে। পদে আমাক খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে যে দৈৱকীক কংসই কাটিবলৈ লৈছে। তাৰপিছত বসুদেৱে নিজৰ ধৰ্মপত্নীক ৰক্ষা কৰিবৰ বাবে উপায় উলিয়াইছে, আৰু সেই উপায়খিনি পদে আমাক প্ৰকাশ কৰিছে। বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ, অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ, উপশান্ত কৰি তাংক বুলিলা বচন, শুনা মহাৰাজা ঘোষকুলৰ নন্দন। কংসৰ বংশটো আছিল ঘোষ বংশ, ঘোষ বংশ। ঘোষ বংশ, ঘোষ বংশৰ পুত্ৰ সেই ৰাজন কংস। তুমি শুনাচোন, আকাশবাণী কৰিলে যেনিবা তুমি ইমান অধৈৰ্য নহবাচোন, ৰবা কংস, তুমি যেন ৰাজা তাকতি জগতে জানে, তোমাৰ গুণ কবীৰ সকলে বখানে। তোমাৰ নিচিনা বীৰ পুৰুষ এই সময়ত দ্বিতীয়জন নাই, জগতে জানে তুমি মহাবীৰ বুলি। তোমাৰ গুণক মহাবীৰসকলে স্বীকাৰ কৰে। গতিকে ৰাজন, পুনঃতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। তুমি যাক বধ কৰিবলৈ উদ্যত হৈছা তেওঁ কিন্তু স্ত্ৰী জাতি। স্ত্ৰীক বধ কৰাটো শাস্ত্ৰই কৈছে ৰৌ নৰকত পৰিব লাগে। স্ত্ৰীক হত্যা তাৰমানে মহাপাপ। অন্য হাতেদি আকৌ তোমাৰ ভগ্নী মানে ভণ্টি। গতিকে দুইটাতে তোমাৰ পাপেই জড়িত হৈ আছে। গতিকে তুমি ইমান বীৰ হৈ এনে পাপ কৰ্মত জড়িত হ'বলৈ কিয় বিচাৰিছা ৰাজন? ৰবাচোন, তুমি ধৈৰ্য ধৰা। এই বুলি বসুদেৱে উত্তৰ প্ৰদান কৰিবলৈ গৈছে, বুজাবলৈ গৈছে কংসক। এই ৰামে কমনে আচৰৈ পাপ, মৰণ ভয়তে, জন্তুৰ উপৰে মৃত্যু দেহাৰ লগতে। জন্মৰ উপৰে মৃত্যু দেহাৰ লগতে। যে কোনো এনে ব্যক্তি আছে নেকি মৰিম বুলি জানি মৰাৰ ভয়ত পাপ কৰিবলৈ যোৱা কোনোবা ব্যক্তি আছে নেকি? নিশ্চয় নাই। কাৰণ আমি প্ৰত্যেকেই জানো জন্মটো যিমান সত্য, জন্ম হলে যে মৃত্যু সমানে সমানে সত্য। জন্ম যেতিয়া কৈছো এদিন নিশ্চয় মৰিম। গতিকে মৰাৰ ভয়ত আপুনি মই পাপ কৰ্ম কৰিবলৈ যোৱাটো হ'ল অজ্ঞানতাৰ চিন। আৰু এনেকৈ কংসয়ো জন্ম হৈছে যেতিয়া মৰিবাই। তুমি দৈৱকীক মাৰিলে নমৰিবা নি? তুমি এদিন মৰিবা, এইটো নিশ্চিত। এই কথাটো বসুদেৱে
কংসক বুজাবলৈ গৈছে এই ৰামে আজি মৃত্যু সকলোহি হতেক অন্তৰে অৱশ্যে মৰণ আছৈ সবে জগতৰে তুমি আজি নমৰিবা 100 বছৰ পাছত হলেও মৰিবা কাৰোবাৰ এদিন আগ কাৰোবাৰ এদিন পাছ কিন্তু মৰিবা যে খাটাং মেন ইজ মৰ্টেল মানুহ মৰণ খাটাং এই দৰ্শনটো বসুদেৱে কংসক কৈছে অৱশ্যে মৰণ আছৈ সবে জগতৰে এই জন্ম হোৱা জীৱৰ মৃত্যু প্ৰত্যেকৰে আছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্বে দেহা আউৰ শৰীৰক পায় কৰ্ম অধীন আমি আত্মাতত্ত্ব অৰ্থাৎ জীৱ যে মুহূৰ্ততে এই শৰীৰটো এৰি গুচি যায় তেতিয়া শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ লগত যুক্ত হৈ যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনি অনুসাৰে অন্য এটা শৰীৰত গৈ আমি আকৌ সোমাব লগা হয় যেনেকৈ যেন